ওম নমঃ শিৱায়। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো। আজি আপোনালোকৰ ওচৰত লৈ আহিছো বিশেষ তথ্য, যি বিশেষ তথ্য আপোনালোকে নিশ্চয়কৈ আদৰি ল'ব বুলি আশা ৰাখিছো। ভগৱান শিৱৰ লগত জড়িত, ভগৱান মহাদেৱৰ লগত জড়িত, ৰুদ্ৰ ভোলেনাথৰ লগত জড়িত বেলগছৰ কথা। ঘৰত বা আপোনাৰ চৌহদত ৰোপণ কৰিব পাৰিনে? ভোলেনাথৰ প্ৰিয় বেলপাতৰ গছ বা বিল্ব বৃক্ষ জানি লওঁ আহক। ঘৰত ৰোপণ কৰিব পাৰিনে ভোলেনাথৰ প্ৰিয় বেলগছজোপা? নিশ্চয়কৈ ভগৱানৰ প্ৰিয়, ভগৱান ভোলানাথ, শংকৰ, ৰুদ্ৰ, ভগৱানৰ অতিকৈ প্ৰিয় বুলি আমি জানো বেলপাত বা বিল্ব পত্ৰ। এই বিল্ব পত্ৰ সহজেই প্ৰত্যেক ধৰণৰ পূজাত আমি ব্যৱহাৰ কৰি আহিছো আৰু প্ৰত্যেক পূজাত ভগৱান ভোলানাথৰ চৰণত আমি বিল্ব পত্ৰ অৰ্পণ কৰোঁ। বেলপাত ভগৱান শিৱৰ অতিকে প্ৰিয়, সেয়েহে পূজাৰ সময়ত ভোলানাথৰ ওচৰত বেলপাত অৰ্পণ কৰা হয়। বিশ্বাস মতে মহাদেৱ কেৱল বেলপাত অৰ্পণ কৰিলে অতিকৈ সুখী হয়, যাৰ বাবে তেওঁ ভক্তৰ ওচৰত বেলপাত নিশ্চয়কৈ ভক্তই যদি তেওঁক বেলপাত অৰ্পণ কৰে, এই বেলপাত সহজেই গ্ৰহণ কৰে বা এই বেলপাতৰ পূজা তেওঁ সহজতে লয় বুলি বিশ্বাস কৰা হয়। বেলপাত অৰ্পণ কৰিলেই অতি সুখী হয় ভগৱান মহাদেৱ। এজন ব্যক্তিয়ে যদি সোমবাৰে ভগৱানক বিল্ব পত্ৰ আগবঢ়ায়, তেওঁৰ জীৱনৰ সকলো ধৰণৰ বিপদ, বাধা, বিঘিনি নাইকিয়া হৈ পৰে, দূৰ হৈ যায় বুলি বিশ্বাস কৰা হয়। তেওঁৰ ইচ্ছামতে সকলো ধৰণৰ ইচ্ছা পূৰণ হয় বুলি কোৱা হয় ভক্তগৰাকীৰ। কিন্তু আপোনাৰ ঘৰত বেলপাতৰ গছ, বিল্ব বৃক্ষ ৰোপণ কৰিব লাগে নে নালাগে, তাক লৈ বহুতেই বিভ্ৰান্ত বা বিভ্ৰান্তিৰ কথা কোৱা দেখা যায়। কাৰণ আমি বিভিন্ন ধৰণৰ মাধ্যমত জানিবলৈ পাওঁ যে কেতিয়াবা বেলগছ নিজৰ চৌহদত ৰাখিব লাগে, কেতিয়াবা নালাগে। এই বিভ্ৰান্তিৰ বাবেই এই ভিডিঅ' প্ৰস্তুত কৰিছো। ঘৰত বেল গছ ৰোপণ কৰিব পাৰিনে নোৱাৰি? বেলপাতক শ্ৰীবৃক্ষ হিচাপেও জনা যায় বা শ্ৰীফল, শ্ৰীবৃক্ষ নামেৰেও পৰিচিত। শ্ৰী মানে হৈছে মাতৃ লক্ষ্মী। সেয়েহে হিন্দু ধৰ্মত বিল্ব পত্ৰ অতিকে শুভ হিচাপে গণ্য কৰা হয়। যদি আপুনি আপোনাৰ ঘৰত এজোপা বেলপাতৰ গছ ৰোপণ কৰে বা বিল্ব বৃক্ষ ৰোপণ কৰে, তেনেহলে ভগৱান ভোলানাথৰ আশীৰ্বাদ সেইখন ঘৰত থাকে আৰু সকলো ধৰণৰ বিপদ আপদৰ পৰা ভগৱান ভোলানাথে আপোনাক উদ্ধাৰ কৰে, ৰক্ষা কৰে। আপোনাৰ ঘৰত নিতৌ পূজা কৰা বা আপোনাৰ ঘৰত যদি বেল গছত নিতৌ পূজা কৰা হয়, ঘৰত ৰোপণ কৰি নিতৌ যদি বিল্ব বৃক্ষত পূজা কৰা হয়, তেনেহলে পিতৃ দোষ নোহোৱা হয় বা আঁতৰি যায়। ইয়াৰ লগতে নিতৌ বেলগছৰ পত্ৰ ভোলানাথক অৰ্পণ কৰাটো অতিকৈ শুভ। বেল ফল, যি শ্ৰীফল বুলিও আমি জানো, শ্ৰীফল যি মহাদেৱৰ বাস বুলি কোৱা হয়, আৰু এই মহাদেৱৰ বাস বা মহাদেৱৰ অতিকে প্ৰিয় এই গছ নিশ্চয়কৈ কাৰোবাক যদি পৰিৱেশন কৰা হয়, ব্যক্তিজনৰ লগত মহাদেৱ অতিকৈ সুখী হৈ থাকে আৰু সেইখন ঘৰত শুভ মংগলময় ফলাফল আহে। গতিকে আপোনালোকে বিল্ব পত্ৰ
মহাদেৱৰ ওচৰত অৰ্পণ কৰি আপোনালোকে শিৰত ধাৰণ কৰিবলৈ চেষ্টা কৰিবচোন। নিশ্চয়কৈ সকলো ধৰণৰ দুখ কষ্টৰ পৰা পৰিত্ৰাণৰ উপায় পোৱা যায় বুলি কোৱা হয়। যদি আপোনাৰ ঘৰৰ কোনো বিশেষ দিশত বেল গছ ৰোপণ কৰে তেনেহলে অতিকে শুভ ফলাফল পোৱা যায়। যদি আপুনি জীৱনত বিল্ব বৃক্ষ গছৰ সম্পূৰ্ণ উপকাৰ লাভ কৰিব বিচাৰে তেনেহলে ইয়াক সঠিক দিশত ৰোপণ কৰাটো অতিকৈ প্ৰয়োজনীয়। বাস্তুশাস্ত্ৰৰ মতে কোৱা হৈছে যে বেল গছ, বিল্ব বৃক্ষ, শ্ৰীফল গছ কেৱল উত্তৰ আৰু পশ্চিম দিশত ৰোপণ কৰিব লাগে। বিল্ব বৃক্ষ গছজোপা ৰোপণ কৰোঁতে কেতিয়াও অশুভ শক্তি আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। ইয়াৰ লগতে ঘৰখনত বেলপত্ৰৰ গছ যদি ৰোপণ কৰা হয় বা শ্ৰীফলৰ গছ ৰোপণ কৰা হয়, এইখন ঘৰৰ সৰ্বতো প্ৰকাৰৰ সৰ্বজন ব্যক্তিয়ে সকলো প্ৰকাৰৰ বাধাৰ পৰা মুক্তি পায়। বেলপাতৰ গছ বা বেলপাতৰ গছে ঘৰত ধনাত্মক শক্তি বজাই ৰখাত সহায় কৰে। এইখিনি আছিল সাধাৰণ তথ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লাগে বুলি ভাবিলো। গতিকে পোনপটীয়াকৈ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক জনালো। বহুতেই ক'ব বিচাৰে যে বিল্ব বৃক্ষ আপোনাৰ চৌহদত থাকিলে অশুভ হ'ব পাৰে। সেয়া ভ্ৰান্ত ধাৰণা। বিল্ব বৃক্ষৰ পৰা আমি নিশ্চয়কৈ কিছু পজিটিভ এনাৰ্জি পাওঁ। গতিকে এই পজিটিভ এনাৰ্জি আমি আমাৰ জীৱনত নিশ্চয়কৈ কিছু সকাৰাত্মক ঊৰ্জা দিয়ে। গতিকে সৰ্বতো প্ৰকাৰৰ ধনাত্মক কিছু প্ৰভাৱ থৈ যায়। গতিকে এই বিল্ব বৃক্ষৰ শুভ ছাঁ, শুভ বাতাবৰণ, বিল্ব বৃক্ষই এৰি দিয়া অক্সিজেন গেছ আপোনাৰ ঘৰখন পবিত্ৰ কৰিব, তাৰ লগতে সৰ্বতো প্ৰকাৰৰ বাস্তু দোষৰ পৰা মুক্ত কৰি ৰাখিব। ধন্যবাদ জনাইছো। ভিডিঅ'টো ভাল পাইছে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।